নমস্কাৰ বন্ধু বান্ধৱীসকল, জব নিউজ এণ্ড ষ্টাডিকেৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম ৰিজনিং সম্পৰ্কে, যিটো প্ৰায় সকলো পৰীক্ষাতে আমি চাব পাৰোঁ। অসম টেট, SSC, DSS, নন টেকনিকেল যিটো হ'ব আমাৰ দুৰ্গা পূজাৰ পিছত, তাতো আমি পাম বাৰু। তো আজি আমি আলোচনা কৰিম কোডিং ডিকোডিঙৰ যিমানখিনি ৰিজনিং আছে আমি কিমান সোনকালে সলভ কৰিব পাৰি সেই বিষয়ে। তো বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। প্রথমটো কোয়েশ্চন কি কৈছে, ইন এ সার্টেন কোড টেবল ইজ কোডেড এজ UBCMF, অর্থাৎ এটা নির্দিষ্ট ভাষাত নির্দিষ্ট কোডত কি কৰিছে টেবলটোক UBCMF লিখিছে। তো হাউ ইজ পার্স কোডেড ইন দ্যাট ল্যাঙ্গুৱেজ, অর্থাৎ সেই ভাষাত পার্সটোক কেনেদৰে আমি কোড কৰিব পাৰিম। তো প্ৰথমতে আমি বুজিব লাগিব যে কেনেদৰে কোড কৰিছে, সেইটো যদি আমি ধৰিব পাৰোঁ তেতিয়াহ'লে আৰু আমাৰ টাইম নালাগে, ঠিক আছে। আৰু আমি এটা মেথড ইউজ কৰিম, ইলিমিনেশ্যন মেথড, যিটো কৰিলে আমাৰ কি হ'ব, টাইমখিনি বাচি যাব। তো কেনেদৰে কোড কৰিছে চাওক, টিৰ পিছত কি লিখিছে, ইউটো লিখিছে, টিৰ পিছত লেটাৰটো কি হয়, ইউ, এৰ পিছৰ লেটাৰটো কি হয়, এৰ পিছৰ লেটাৰটো হৈছে বি। তো কি কৰিছে, +1 কৰি দিছে, প্ৰতিটো লেটাৰৰ পিছৰ লেটাৰটোকে লিখিছে, হয়নে নাই। বিৰ পিছৰ লেটাৰটো কি হয়, চি, তো প্ৰতিটো লেটাৰৰ পিছৰ লেটাৰটোহে লিখিছে। তো সেইদৰে আমি পাৰ্চটোকো লিখিম। পিৰ পিছৰ লেটাৰটো কি হয়, কিউ ক'ত আছে, এ আৰু বিত আছে। তো আমাৰ বি আৰু ডি অপশ্যন দুটাতো নহ'ব, তো চান্স হৈ গ'ল 50-50। তাৰপিছত ইউৰ পিছৰ লেটাৰটো কি হয়, ভি, তো ভি ক'ত আছে, ভি আছে অপশ্যন নম্বৰ চি। তো কাৰেক্ট এনচাৰ উইল বি অপশ্যন নম্বৰ চি। তো আমাৰ টাইমখিনি বাচি গ'ল, হয়নে নাই। তো আমাৰ গোটেইখিনি কৰিব নালাগিলে, পি আৰু ইউ কৰিয়ে আমি কি এনচাৰটো পাই গ'লোঁ ন। তো তাৰপিছত আহিছোঁ ছেকেণ্ডটো কুৱেশ্যন লৈ। এতিয়া কি কৈছে, ইন এ চাৰ্টেন লেংগুৱেজ গেম্বেল ইজ কোডেড এজ FBLCKF, অৰ্থাৎ এটা কোডত গেম্বেলক কিদৰে কোড কৰিছে, FBLCKF। হাউ ইজ ফ্লোৱাৰ কোডেড ইন দ্যাট লেংগুৱেজ, সেই ভাষাত আমি ফ্লোৱাৰটোক কি কোড কৰিব পাৰোঁ। তো ইয়াতে চাব লাগিব আমাৰ কোডটো কেনেদৰে কৰিছে, জি, অৰ্থাৎ জিৰ আগৰ লেটাৰটোক লিখিছে প্ৰথমতে F, অৰ্থাৎ -1 আগৰ লেটাৰটো হ'ব এ, এৰ পিছত কি লিখিছে, এৰ পিছৰ লেটাৰটো হৈছে আমাৰ বি। তো কি কৰিছে ইয়াতে +1 কৰিছে, হয়নে নাই। তো প্ৰথমতে কি কৰিলে, -1 আগৰ লেটাৰটো, তাৰপিছত কি কৰিলে পিছৰ লেটাৰটো, তাৰপিছত আকৌ কি কৰিছে, এমৰ আগৰ লেটাৰটো কি হয়, এল, তো কি কৰিছে -1 কৰিছে ন। তো তাৰপিছত বিৰ পিছৰ লেটাৰটো কি হয়, চি, কি কৰিছে +1 কৰিছে। তো সেইদৰে আমি ফ্লোৱাৰটোকো কোড কৰিম। প্ৰথমতে কি কৰিছিলে, আমাৰ মাইনাছ কৰিছিলে, হয়নে নাই। তো এফৰ আগৰ লেটাৰটো কি হয়, ই হয়। তো প্ৰথমতে চাম আমি ই ক'ত আছে বাৰু, ই আছে অপশ্যন নম্বৰ বি, আৰু বাকী এটাতো নাই। তো কাৰেক্ট এনচাৰ উইল বি অপশ্যন নম্বৰ বি, হৈ গ'ল আমাৰ, বাকী কৰিবই নালাগে। তো তাৰপিছত আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। কি কৈছে, ইফ ইন এ কোড লেংগুৱেজ বেংগালোৰ ইজ ৰিটেন এজ, বেংগালোৰক কেনেদৰে লিখিছে, দেন হাউ উইল চণ্ডীগড় বি ৰিটেন ইন দ্য চেম লেংগুৱেজ, অৰ্থাৎ সেই একে ভাষাতে আমি চণ্ডীগড়ক কিদৰে কোড কৰিম ন। তো বেংগালোৰক কি কোড কৰিছে সেইটো আমাৰ প্ৰথমতে বুজিব লাগিব। চাওক কি কৰিছে, বিৰ পিছৰ লেটাৰটো লিখিছে ন, প্ৰথমতে চি, বিৰ পিছত কি আহে, চি, অৰ্থাৎ +1, তাৰপিছত এৰ কি লিখিছে, জেড লিখিছে। তো এ -1, কাৰণ এৰ আগত কি আহে, জেডে আহে, এৰ আগত তো আৰু যিহেতু লেটাৰ নাই, তো কি আহিব, জেডটো আহিব ন। তাৰপিছত এনৰ পিছত কি লিখিছে, অ', অৰ্থাৎ এইটোও +1। তো আমাৰ ঠিক সেনেদৰে আহিছে, প্ৰথমতে +1 কৰিছে, তাৰপিছত -1 কৰিছে। তো সেইদৰে আমি কৰিম, প্ৰথমতে চি +1 কৰিলে কি হ'ব, চিৰ পিছৰ লেটাৰটো কি হয়, ডি হয়। তো প্ৰথমতে আমি চাম ডি ক'ত আছে, ডি আছে অপশ্যন বি, চি আৰু ডি। তো এই নম্বৰটো নহ'ব। তো চান্সেছ আমাৰ কিমান আহিলে, 30.33% আমাৰ চান্স আহি গ'ল, ঠিক আছে। তো তাৰপিছত কি কৰিম, এইচ -1 কৰিম ন। এইচ -1 যদি কৰোঁ আমি কি কৰিম, এইচৰ আগৰ লেটাৰটোহে ল'ম। এইচৰ আগত কি আহে, এইচৰ আগৰ লেটাৰটো কি হয়, জি হয়। তো চাম আমি জি ক'ত আছে, জি আছে ডি আৰু বি আৰু ডি। তো চিটো কেঞ্চেল গ'ল, আমাৰ দুটা কেঞ্চেল গ'ল, হ'লনে নাই। তাৰপিছত আমি কি কৰিম, এৰ পিছৰ লেটাৰটোক ল'ম, এ প্লাছ কৰিলে কি হ'ব আমাৰ বি। তো চাম বি ক'ত আছে, বিটো আছে, ডিটো আছে ন, তো দুটাই আছে। তাৰপিছত এনৰ আগত কি আহে, এনৰ আগৰ লেটাৰটো কি হয়, এম। তো এম ক'ত আছে, ইয়াতো আছে, ইয়াতো আছে, তো দুটাই আছে। তাৰপিছত আমি কি ডি চাম ন, ডিৰ পিছৰ লেটাৰটো কি হয়, ই। তো ই ক'ত আছে, ই আছে আমাৰ অপশ্যন নম্বৰ ডি। তো কাৰেক্ট এনচাৰ উইল বি অপশ্যন ডি, অ'কে। তেনেদৰে আমি যদি এলিমিনেট কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব, টাইমখিনি বাচি যাব, হয়নে নাই। তাৰপিছত আহিছোঁ
4 নম্বৰ কুৱেশ্যনটোলৈ ইয়াত কি কৈছে ইন এ চাৰ্টেন লেংগুৱেজ টেলিফোন ইজ ৰিটেন এজ এনেদৰে টেলিফোনক লিখিছে টেলিফোনটোক এনেদৰে লিখিছে তেতিয়াহ'লে আমি কি কৰিব লাগিব হাউ ইজ ষ্টেটমেণ্ট ৰিটেন ইন ডেট কোড তেতিয়াহ'লে এই ষ্টেটমেণ্টটো ছেম কোডত আমি কৰিব লাগে ঠিক আছে চাওক টেলিফোনক কি লিখিছে ইটি টি ইটোক কি কৰিছে ইটি তো প্ৰথম দুটা লেটাৰ কি কৰিছে ওলটাই দিছে তাৰপিছত চাওক এল ই পি কি কৰিছে পি ই এল কৰি দিছে তিনিটা লেটাৰক ওলটাই দিছে তাৰপিছত চাৰিটা লেটাৰক ওলটাই দিছে ই এন অ' এইচ ঠিক আছে তো সেইদৰে আমি কি কৰিম ষ্টেটমেণ্টটোক লিখিম তো প্ৰথম দুটা লেটাৰ আমি ওলটাই দিছোঁ টি এছ তো টি এছ ক'ত আছে অপশ্যন এত আছে অপশ্যন বি অপশ্যন চি তো ডিটো নহ'ব তাৰপিছত আমি কি কৰিম তিনিটা লেটাৰক ওলটাই দিম ই টি এ অৰ্থাৎ ই টি এ এতিয়া আমি চাম ই টি এ ক'ত আছে ই এছ ই টি এ কোনটোত আছে টি এছ ই টি আছে অপশ্যন নম্বৰ এ তো কাৰেক্ট উইল বি অপশ্যন নম্বৰ এ বাকী কি হ'ল বি আৰু চিটোতো নহ'ব তেতিয়াহ'লে তো কাৰেক্ট এনচাৰ আমাৰ অপশ্যন নম্বৰ এ অ'কে তো এতিয়া আহিছোঁ আমি পিছৰটো কুৱেশ্যন লৈ চাওক এইটো কুৱেশ্যনত কি কৈছে ইন এ চাৰ্টেন কোড ফেইথ ইজ কোডেড এজ এইচ চি কে ভি জে অৰ্থাৎ ফেইথক কি কোড কৰিছে এইচ চি কে ভি জে এণ্ড নাইট ইজ কোডেড এজ পি কে আই জে ভি অৰ্থাৎ নাইটক এনেদৰে লিখিছে ইন দ্য ছেম কোড ডেছ উইল বি কোডেড এজ এম টি কিউ অ' আৰ অৰ্থাৎ সেই ভাষাত ইয়াতে কি হ'ব যিটো এনেদৰে কোড কৰিব পাৰি অৰ্থাৎ আমি এইটোক যদি এনেদৰে কোড কৰিব পাৰি ইয়াতে যিটো হ'ব সেইটোক আমি এনেদৰে কোড কৰিব পাৰিম চাওক ইয়াতে কিন্তু এটা টেকনিক লগাই দিছে ঠিক আছে ইয়াতে এটা টেকনিক লগাই দিছে তো এই টেকনিকটোৰ বিষয়ে আমি বুজিব লাগিব ফেইথটোক কিদৰে কোড কৰিছে এইচ চি কে ভি জে ঠিক আছে তো চাওক এফৰ পিছত আমাৰ কি আহে জি কিন্তু ইহঁতে কি কৰিছে জি বাদ দি এইচ লিখিছে এৰ পিছত কি আহে এৰ পিছত আমাৰ আহে বি ইহঁতে কি কৰিছে বি বাদ দি চি লিখিছে তো আইৰ পিছত আহে জেক বাদ দি কি লিখিছে কে লিখিছে তো ঠিক সেনেদৰেই এনৰ পিছত আমাৰ কি আহে অ' বাদ দি কি লিখিছে পি লিখিছে আইৰ পিছত কি আহে জে বাদ দি কে লিখিছে অৰ্থাৎ এটা বাদ দি তাৰপিছতহে লিখিছে তো ইয়াতে আমাৰ কি কৰিব লাগিব অপশ্যনৰ পৰা সেইটো বাচিব লাগিব যিটো কি কৰিব আমাৰ এটা বাদ দি গ'লেহে আমি এইটো পাম ঠিক আছে এটা ৱৰ্ড বাদ দি গ'লেহে আমি এইটো পাম তো সেইটো ওলাব লাগে তেতিয়াহ'লে তাৰ বাবে কি কৰিব লাগিব আমাৰ আগৰটো লৈ যাব লাগিব এটা বাদ দি আগৰটো লৈ যাব লাগিব তো এমৰ আগৰ লেটাৰটো কি হয় এল তো আমাৰ এলটোক বাদ দি তাৰ আগৰ লেটাৰটো লৈ যাব লাগিব এলৰ আগত কি আহে আমাৰ কে তো কে ক'ত আছে আমি সেইটো চাম কে আছে অপশ্যন নম্বৰ এ আৰু অপশ্যন নম্বৰ ডি তো বি আৰু চি নহ'ব তো চান্স আমাৰ কিমান আহি গ'ল 50-50 তাৰপিছত টিৰ আগৰ লেটাৰটো কি হয় এছ তো এছৰ আগৰ লেটাৰটো কি আছে আমাৰ আৰ তো আৰ ক'ত আছে আমাৰ আৰ আছে এ আৰু ডি দুটাতেই আছে তাৰপিছত কিউৰ আগৰ লেটাৰটো কি হয় পি তো পিৰ আগৰ লেটাৰটো কি হ'ব আমাৰ অ' তো অ' দুটাতে আছে তাৰপিছত আমাৰ চাওক অ'ৰ আগৰ লেটাৰটো কি হয় এনৰ আগৰ লেটাৰটো কি হ'ব এম তো এম ক'ত আছে এম আছে অপশ্যন ডি তো কাৰেক্ট এনচাৰ উইল বি অপশ্যন ডি অ'কে তো তাৰ পিছৰটো কুৱেশ্যন লৈ আহিছোঁ বম্বে ইজ ৰিটেন এজ এম ৱাই যদি আমি বম্বেক এনেদৰে লিখিব পাৰোঁ তেনেহ'লে তামিলনাডুক সেই একেদৰে লিখিব লাগিব তো তামিলনাডুতটো কি হ'ব আমাৰ চাওক প্ৰথমতে বুজিব লাগিব এইটো কেনেদৰে হ'ল ন এইটো বুজিলেহে আমি কৰিব পাৰিম তো বম্বে চাওক বম্বেৰ প্ৰথম কি কৰিছে এম লিখিছে তো বম্বেৰ এম ক'ত আছে দুটা বাদ দি 3 নম্বৰত আছে এম তো এমটো লৈছে তাৰপিছত আকৌ দুটা বাদ দি 3 নম্বৰত ৱাই আছে ৱাইটো লৈছে আৰু এইটো কি কৰিছে তিনিবাৰ লিখিছে একবাৰ দুইবাৰ তিনিবাৰ তো তিনিবাৰ লিখিছে তো ঠিক সেইদৰে আমাৰ এইটোও কৰিব লাগিব তো কি কৰিম আমি দুটা বাদ দি 3 নম্বৰ যিটো লেটাৰ আছে সেইটো ল'ম এম আকৌ দুটা বাদ দি 3 নম্বৰ লেটাৰটো ল'ম এন আকৌ দুটা বাদ দি আমি 3 নম্বৰ লেটাৰটো ল'ম ইউ তো এইটোক আমি আকৌ তিনিবাৰ লিখিম একবাৰটো হৈয়ে গ'ল তাৰপিছত এম এন ইউ আকৌ এবাৰ এম এন ইউ লিখিম তো এইটো ক'ত আছে আমাৰ অপশ্যন নম্বৰ চিত আছে তো কাৰেক্ট এনচাৰ উইল বি অপশ্যন নম্বৰ চি তো এনেদৰে আমি যদি যিমানখিনি সোনকালে বুজিব পাৰিম আমাৰ সোনকালে হ'ব আৰু এটা কাম কৰিব লাগিব আমাৰ এলিমিনেট কৰিব লাগিব এলিমিনেট কৰিলেহে আমি কি কৰিব পাৰিম আমাৰ চান্সেছটো বেছি থাকে আৰু সময় কম লাগে ঠিক আছে যদি প্ৰথমবাৰৰ কাৰণে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব ঠিক আছে আৰু শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ বন্ধু বান্ধৱীসকলেও শিকিব পাৰে তো বলক পিছৰটো কুৱেশ্যন লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 7 ইয়াতে কি কৈছে ইফ মামেল ইজ ৰিটেন এজ 13 1 13 13 1 12 এনেদৰে লিখিব পাৰি ইউজিং দ্য ছেম কোড
সেই একেদৰে কোডক একেটা কোডতে ৰেপটাইলটো লিখিব লাগে তো আমি প্ৰথমতে চাব লাগিব যে মেমেলটো কেনেদৰে n1 এইটো কোডত লিখিছে তো আমাৰ বুজিব লাগিব কি m চাওক mটো আমাৰ কিমান নম্বৰ লেটাৰ হয় a হৈছে 1 b হৈছে 2 এনেদৰে আমাৰ z লৈকে কিমান 26 টা আছে ন তো প্ৰতিটো লেটাৰৰ যেটো নম্বৰ হয় হেতু ইউজ কৰিছি ইয়াতে তো m টো হৈছে আমাৰ 13 নম্বৰত আহে m ঠিক আছে তাৰ পিছত a এটো আহে কিমান নম্বৰত এটো আহে আমাৰ 1 নম্বৰত তো 1 তাৰ কাৰণে 1 লিখিছে আৰু m ৰ কাৰণে আকৌ 13 আকৌ m হৈছে আকৌ 13 a হৈছে 1 আৰু l টো আমাৰ কিমান হয় 12 নম্বৰত আছে তো হেদৰে এটো কোড কৰিছে ঠিক আছে তো ঠিক একেদৰে আমি ৰেপটাইলটো কোড কৰিম তো r টো আমাৰ কিমান নম্বৰত আহে r টো আহে আমাৰ 18 নম্বৰত ঠিক আছে r টো আহে 18 নম্বৰত তো 18 কত আছে আমাৰ 18 a ত আছে b ত আছে d ত আছে তো c টো কেনসেল হ'ব e টো আমাৰ কিমান নম্বৰ লেটাৰ হয় ইটো হয় আমাৰ 5 তো 5 কত আছে আমাৰ 5 তিনিওটাতে আছে তো তাৰ পিছতটো কৰিব লাগিব p আমাৰ কিমান নম্বৰ লেটাৰ হয় p হৈছে আমাৰ 16 নম্বৰ লেটাৰ ঠিক আছে তো তিনিওটাতে আমাৰ কি আছে 16 আছে a c আৰু d তিনিওটাতে 16 আছে তো এটিও নহব তাৰ পিছত আহিছো t টো আমাৰ কিমান নম্বৰ লেটাৰ হয় t টো হৈছে 20 নম্বৰ লেটাৰ 20 নম্বৰ ঠিক আছে তো হয়তো অপচন a হ'ব নহলে অপচন d হ'ব অপচন b টো কেনসেল হৈ গল ঠিক আছে তাৰ পিছত আহিছো আমি পিছৰটো লৈ i আমাৰ কিমান নম্বৰ লেটাৰ হয় 9 নম্বৰ লেটাৰ তো ইয়াতেও 9 আছে ইয়াতেও 9 আছে তো ইয়াৰ পিছতে আমি কি আনসাৰটো পাই যাম ন l টো আমাৰ কিমান নম্বৰ লেটাৰ হয় 12 নম্বৰ লেটাৰ l টো হৈছে আমাৰ 12 নম্বৰ লেটাৰ তো কারেক্ট आंसर will be option number a ওকে তো এনেদৰে যদি আমি কি কৰিম এলিমিনেট কৰিম তেতিয়া আমাৰ টাইম খিনি কম লাগিব আৰু আমাৰ কনফিডেন্স খিনিও বাঢ়িব ঠিক আছে তো তাৰ পিছত তো কোশ্চেন লৈ আহিছো কৈছে if 234 stands for love is god 234 এ যদি love is godক বুজায় 236 stands for god is bad godক যদি bad বুজায় 236 এ and 5246 stands for so love is bad আৰু 5246 এ কি বুজাইছে so love is bad and which number stands for bad তেতিয়া হলে কোনটো নম্বৰে badক বুজাইছে ঠিক আছে 234 এ কি বুজাইছে love is god 236 এ কি বুজাইছে god is bad তেতিয়া হলে 5246 এ কি বুজাইছে so love is bad তো আমাৰ এতিয়া কি কৰিব লাগে এই bad টো কোনটো নম্বৰে বুজাইছে ইয়াৰ পৰা 2 3 4 নে 6 কোনটো নম্বৰে বুজাইছে ঠিক আছে তো আমি চাব লাগিব কি কৈছে 2 3 4 stands for love is god তো 2 এ কি বুজাইছে love 3 এ কি বুজাইছে is আৰু 4 এ কি বুজাইছে god ন তো ইয়াতে কি বুজাইছে 236 stands for god is bad তো ইয়াতে কি বুজাইছে 2 কি বুজাইছে god 3 কি বুজাইছে is আৰু 6 টো কি বুজাইছে bad বুজাইছে ন ইয়াতেও কি কৰিছে 5 to 4 6 stands for so love is bad 5 এ কি বুজাইছে so 2 এ কি বুজাইছে love 4 এ কি বুজাইছে is আৰু 6 এ কি বুজাইছে bad বুজাইছে তো ইয়াতেও 6 এ bad বুজাইছে ইয়াতেও 6 এ bad বুজাইছে তো কারেক্ট आंसर আমাৰ কোনটো হ'ব কারেক্ট आंसर হৈ যাব অপচন নম্বৰ ডি 6 আমাৰ কি বুজাইছে bad বুজাইছে ওকে 9 নম্বৰ কোশ্চেনটো কি কৈছে ইন আ সার্টেন কোড চেয়াৰ ইজ ৰিটেন এজ 45912 বেঞ্চ ইজ ৰিটেন এজ 73645 and then board will be written as যদি চেয়াৰক এনেদৰে লিখিব পাৰে বেঞ্চক এনেদৰে লিখিব পাৰে তেতিয়ালে বৰ্ডক আমি হেই একেটা সিকোয়েন্সতে আমাৰ কৰিব লাগিব ঠিক আছে তো চেয়াৰ কাৰণে কি লিখিছে 4 তো সি কাৰণে কি লিখিছে 4 এইচ ৰ কাৰণে কি লিখিছে 5 এইচ এৰ কাৰণে কিমান লিখিছে এ এৰ কাৰণে লিখিছে 9 এর কাৰণে 9 লিখিছে তাৰ পিছত আই এর কাৰণে কিমান লিখিছে আই এর কাৰণে লিখিছে 1 তাৰ পিছত আৰ ৰ কাৰণে কি লিখিছে আৰ ৰ কাৰণে লিখিছে 2 এই একেদৰে বেঞ্চটো কি লিখিছে বিৰ কাৰণে লিখিছে 7 তাৰ পিছত ইৰ কাৰণে কি লিখিছে ইৰ কাৰণে লিখিছে 3 এনৰ কাৰণে কিমান লিখিছে এনৰ কাৰণে লিখিছে 6 তাৰ পিছত সিৰ কাৰণে কি লিখিছে সিৰ কাৰণে 4 সক সি অলৰেডি লিখিছো ইয়াতো 4 ইয়াতো 4 সিৰ কাৰণে 4 তো দুটাতে সেম হয় তাৰ পিছত এইচ ৰ কাৰণে কিমান লিখিছে এইচ ৰ কাৰণে লিখিছে 5 এইচ ৰ কাৰণে 5 ইয়াতো এইচ ৰ কাৰণে 5 লিখিছে ইয়াতো এইচ ৰ কাৰণে 5 লিখিছে তাৰ মানে একেটা কোড ঠিক আছে তো এই কেইটাৰ নম্বৰ দি আমি কি কৰিব লাগিব বৰ্ডটো লিখিব লাগিব তো বিৰ কাৰণে আমি কি লিখিম বিৰ কাৰণে আমি লিখিম 7 লিখিলো
ও যেহেতু আমাৰ ইয়াতেও নাই তো ওৰ কাৰণে আমি কি ধৰি ল'ম 0 বুলি ধৰি ল'ম তো 70 কত আছে 70 এ বি আৰু ডি আছে তো সি নম্বৰটো কেনসেল যাব এটো নহব তাৰ পিছত এৰ কাৰণে কিমান লিখা আছে এৰ কোড হৈছে আমাৰ 9 তো 709 তিনিটাতে আছে 709 তো এটো নহব আৰৰ কাৰণে আমাৰ কোড কি আছে আৰৰ কাৰণে আমাৰ কোড আছে 2 তো 7092 কত আছে 7092 তিনিটাতে আছে ন তাৰ পিছত ডিৰ কাৰণে তো আমাৰ কোড নাই তো ইয়াতে চাওক অপচনত চাব লাগিব আমাৰ তো ইয়াতে চাওক শেষত কি আছে 1 আছে 1 টো আমাৰ কিহৰ কোড হয় 1 টো আমাৰ হয় আইৰ কোড ন তো এটো নহব 1 টো আইৰ কোড এটো কেনসেল গল তাৰ পিছত চাব লাগিব ইয়াতে কি কৈছে 6 টো আমাৰ কিহৰ কোড হয় 6 টো হৈছে আমাৰ এনৰ কোড তো 6 টো কেনসেল যাব এটো নহব তো কারেক্ট आंसर উইল বি অপশন নাম্বার এ তো এটো হ'ব আমাৰ কারেক্ট आंसर ঠিক আছে 70928 এটো হৈছে আমাৰ কারেক্ট आंसर তো এনেদৰে আমি বস্তুখিনি ভালদৰে বুজিব লাগিব কনফিউজন হলে কিন্তু নহব তো আজিৰ শেষ কোশ্চেনটো লৈ আহিছো 10 নম্বৰ কোশ্চেন কি কৈছে ইয়াতে ইন এ সার্টেন কোড ল্যাঙ্গুয়েজ লিবার্টি ইজ কোডেড এজ লিবার্টি কেনেদৰে লিখিছে হোৱাট ইজ দ্য কোড ফৰ পাব্লিক তেতিয়ালে পাব্লিকৰ কাৰণে কি হ'ব লিবাৰ্টিৰ কাৰণে এইটো হৈছে তেতিয়ালে পাব্লিকৰ কাৰণে কি হ'ব ইয়াতে চাবলগীয়া এটা আছে কি কৰিছে প্ৰথমত শেষত কি আছে y এইটো শেষৰ লেটাৰটো ইয়াতে গৈ কি আছে ফাৰ্স্ট হৈছে তাৰ পিছত টিৰ পিছৰ লেটাৰটো কি আছে টিৰ পিছৰ লেটাৰটো হৈছে ইউ ইয়াতে আহি টিৰ পিছৰ লেটাৰটো বহিছে তাৰ পিছত আৰৰ কি হৈছে আৰৰ পিছত কি হয় এস টো বাদ দি কি লিখিছে টি লিখিছে তো প্ৰথম লেটাৰটো ঠিকে আছে তাৰ পিছৰ লেটাৰটোৰ কি কৰিছে পিছৰটো লিখিছে তাৰ পিছত আকৌ এটা বাদ দি তাৰ পিছৰটো লিখিছে মানে এইটো 0 তাৰ পিছত +1 তাৰ পিছত কি কৰিছে +2 তো এটা কৈ আগবাঢ়ি গৈছে ন তো ঠিক হেইদৰে আমি কৰিব লাগিব পাব্লিক টু কৰিব লাগিব তো শেষৰ লেটাৰটো কি আছে আমাৰ সি তো ফাৰ্স্টত সি টো আমাৰ কি হ'ব ইয়াতে আহি ফাৰ্স্ট লেটাৰটো সি হৈ যাব কাৰণ ইয়াতে y টো আহি ফাৰ্স্ট হৈছে তো আমাৰ সি টো আহি ফাৰ্স্ট হ'ব তো সি কত আছে সি চাৰিওটাতে আছে অপচন চাৰিওটাতে আছে তো আমি এতিয়ালৈকে ধৰিব নোৱাৰিম কোনটো आंसर কাৰেক্ট হয় তো তাৰ পিছত কি কৰিব লাগিব আইৰ পিছৰ লেটাৰটো কি হয় জে তো জে আমি কি কৰিম +1 কৰিলো জে কত আছে জে আছে চাৰিওটাতে আছে এতিয়ালৈকে আমি ক'ব নোৱাৰিম তাৰ পিছত এলৰ কি কৰিব লাগিব +2 কৰিব লাগিব মানে এটা লেটাৰ বাদ দি তাৰ পিছৰটো কৰিব লাগিব এলৰ পিছত কি আহে এম টুক বাদ দি আমাৰ কি লিখিব লাগিব এন লিখিব লাগিব তো সি জে এন কত আছে সি জে এন আছে অপশন নম্বৰ ডি তো কারেক্ট आंसर উইল বি অপশন নম্বৰ ডি ওকে তো আপোনালোকৰ যদি ক্লাসটো কৰি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক এটা দি দিব আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিব আৰু আমাৰ পিডিএফ কিনি যদি আপোনালোকে বিচাৰে তেতিয়া হলে টেলিগ্ৰাম চেনেলত জয়েন কৰি লব @careabout8 বুলি সাৰ্চ কৰিলে আমাৰ জব নিউজ এণ্ড ষ্টাডি কেয়াৰ চেনেলটো পাই যাব তো তাতে আপোনালোকে জয়েন কৰি লব পিডিএফ কিনি পাই যাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ কাৰণে ইমানখিনি আছিল থ্যাংক ইউ